কেৱল অসম বা ভাৰতৰ নহয়, বিশ্ববাসীৰ বাবে প্ৰেৰণাৰ উৎস অসমীয়া যুৱতী। বিশ্ব প্ৰসিদ্ধ আলোচনী ফেমিনাৰ বেটুপাতত ঢেকিয়াজুলিৰ যুৱতী মেজৰ দীপান্বিতা কলিতা। দেশৰ সেনাবাহিনীত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে অসমলৈ সন্মান কঢ়িয়াই আনিলে অসম কন্যা দীপান্বিতা কলিতাই। অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে মেজৰ দীপান্বিতা কলিতাই পালে স্থান। ভাৰতৰ স্বাধীনতাৰ ৭৮ বছৰীয়া স্মৃতিৰে প্ৰকাশিত ফেমিনা ইণ্ডিয়া আলোচনীৰ বিশেষ সংস্কৰণত কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু আন ৮গৰাকী বীৰাংগনাৰ সৈতে জিলিকিছে পেৰাট্ৰুপাৰ দীপান্বিতা কলিতা। ঢেকিয়াজুলিৰ নিবাসী মেজৰ দীপান্বিতা কলিতাই ফিলিপাইনছলৈ গৈ MBBSৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু সেনাবাহিনীত যোগদান কৰাৰ পূৰ্বে দিল্লীৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন আৰু OBC বিভাগত কাম কৰিছিল। উল্লেখযোগ্য যে ইন দ্য লাইন অফ ডিউটি শীৰ্ষক ফেমিনাৰ এই সংস্কৰণটোৱে ভাৰতীয় সেনাৰ 10গৰাকী মহিলা বিষয়াক তেওঁলোকৰ অসাধাৰণ ভূমিকা, স্থিতি আৰু নেতৃত্বৰ বাবে সন্মান জনাইছে। ফেমিনাৰ এই সংস্কৰণটোত অৰুণাচল প্ৰদেশৰ পৰা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ কৰ্ণেল হোৱা প্ৰথমগৰাকী মহিলা বিষয়া কৰ্ণেল পনুং ডমিনকো অন্তৰ্ভুক্ত কৰা হৈছে। এই সংস্কৰণত প্ৰস্তুতত স্থান পোৱা 10গৰাকী সাহসী মহিলা অটল দায়বদ্ধতাৰে দেশৰ সেৱা অব্যাহত ৰখা বীৰাংগনাই মাথো নহয়, সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে প্ৰেৰণাৰ প্ৰতীকস্বৰূপ। অসমৰ ঢেকিয়াজুলিৰ দীপান্বিতা কলিতা ভাৰতীয় সেনাৰ পেৰাচুট মেডিকেল ৰেজিমেণ্টত কৰ্মৰত। মেজৰ দীপান্বিতা কলিতাৰ এই সাফল্যত পাৰ ভঙা আনন্দ পৰিয়ালৰ মাজত। জীয়ৰীক ফেমিনাৰ বেটুপাতত দেখা পাই যথেষ্ট সুখী পৰিয়ালবৰ্গ। মোৰ যথেষ্ট ভাল লাগিছে। স্বাভাৱিকতে প্ৰতিগৰাকী বাইক বা ককায়েকৰ এনেধৰণৰে এক অনুভৱ হ'ব যেতিয়া তেওঁৰ সৰু ভনী যিজনী ভনী মই হাতত ধৰি পেলাই খোজকাঢ়িব শিকাইছোঁ। যথেষ্ট কষ্ট কৰে দীপান্বিতাই, আমি সৰুৰ পৰাই দেখিছোঁ। যথেষ্ট দৃঢ় মনা, আচলতে কোনো কথাতে পুতুককৈ হাৰ মনা নহয়। আৰু সেইকাৰণে হয়তো কঠিন যিসকল দেশ ৰক্ষাত জড়িত হৈ আছে আৰু মহিয়সী নাৰীসকল যিহেতু ফেমিনা ইণ্ডিয়াত ফিচাৰ হৈছে মোৰ ভণ্টি ৮গৰাকী বীৰাংগনাৰ সৈতে এইটো সুকীয়া অনুভৱ, তাৰমানে এইটো গোটেই জীৱনটোৰ কাৰণে ৰৈ যোৱা এটা অনুভৱ। ভণ্টি দীপান্বিতাই তাই দেৱেন্দ্ৰৰ পৰাই দেৱেন্দ্ৰ গ্ৰুপ অফ ইংলিছ স্কুল আমাৰ ঢেকিয়াজুলিত, আমাৰ ঘৰৰ তিনিওজনেই তাৰ পৰাই HSLC পাছ কৰিছোঁ। তাৰপিছত ভণ্টি দৰং কলেজত বিজ্ঞান শাখাত পঢ়ি আছিলে। দৰং কলেজৰ পৰা ওলাই তাৰপিছত আপোনাৰ ফিলিপিনছত তেওঁ গ'ল মেডিকেল কৰ্চৰ কাৰণে, MBBS তাৰ পৰা কৰিলে। তাৰ পৰা উভতি আহি পেলাই ইণ্ডিয়াত যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ থাকে তাৰ কাৰণে পৰীক্ষা দিব লাগে, সেই পৰীক্ষাত অৱতীৰ্ণ হ'ল। আৰু তেনে সময়তে সেই পৰীক্ষা দি থকা সময়ছোৱাতেই তেওঁ ডক্টৰছ ছান্স বৰ্ডাৰ্ছ বুলি এটা ইণ্টাৰনেশ্যনেল NGO আছে, সেই NGOটোৰ সৈতে জড়িত হৈছিলে। বহু দূৰ দূৰণি জেগাত য'ত সাধাৰণতে চিকিৎসক নাযায় তেনেকুৱা ঠাইত গৈ পেলাই নক্সলবাদী থকা অঞ্চলতো গৈ পেলাই চিকিৎসা প্ৰদান কৰি আহিছে। এটা মোক অনুভৱ কৈছিলে, তেওঁলোকে যিটো ঠাইত আছিলে তেওঁলোকৰ ঘৰ বুলি ক'ব নোৱাৰি, সেইটো এক প্ৰকাৰৰ জুপুৰি এটা কেম্প টাইপত তেওঁলোক আছিলে। তাৰ পৰা অলপ দূৰতে এটা ব্লাষ্ট হৈছিলে আৰু খুব ভয় খাইছিলে। তাই সেইদিনা মোলৈ ফোন কৰি মোক কৈছিলে কথাটো। এনেকৈ তাৰ পিছত আকৌ আজি 4 বছৰ আগতে তেওঁ ডিফেন্সৰ পৰীক্ষা দিছে, পৰীক্ষা দি মেলি পেলাই কমিশ্যন অফিচাৰ হিচাপে তাত সোমাইছে ইণ্ডিয়ান আৰ্মিত। আমি অলপো ভয় খোৱা নাই, কাৰণ ভাৰতীয় সেনা বাহিনীত মোৰ সৰু ছোৱালী জইন কৰাৰ কাৰণে আমি খুব আনন্দিত হৈছিলোঁ। সেইকাৰণে তাই বহুত যিহেতু সৰুৰ পৰা এডভাঞ্চাৰ আছিল, গতিকে তাইৰো বহুত মন আছিল। সেইকাৰণে আমি ভাৰতৰ সুৰক্ষাৰ কাৰণে যিহেতু সেনা বাহিনীত জইন কৰিছে, সেইকাৰণে আমি সুখী। এনেদৰে বিশ্ববাসীৰ সন্মুখত সাহস আৰু প্ৰেৰণাৰ উৎস হৈ ৰওক অসমীয়া যুৱতী। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, তেজপুৰ।